নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰতৰ দ্বিতীয়খন গ্ৰুপ মেচ টি20 ৱৰ্ল্ড কাপত নামিবিয়াৰ লগত অনুষ্ঠিত হ'ব মাজত আৰু বেছি সময় নাই সেইখনৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম ভালদৰে আলোচনা কৰিম গোটেই কথাখিনি সো প্ৰথমখনতটো ভাৰতে জিকিয়ে আহিছিলে ইউএছএৰ লগত ইউএছএ সাধাৰণতে বোলিং পাৰফৰমেন্সটো ভাল দিছিলে যদিও বেটিঙত আমি দেখিবলৈ পালো তেনেকুৱা ধৰণৰ বিশেষ একো কৰিব নোৱাৰিলে গতিকে সেইখন বাৰু বেলেগ কথা আছিল সেইখন বোলিং পিটছ আছিল বুলি আমি গম পালোৱে পাছত আমাৰ ইণ্ডিয়ান বলাৰেও তাত সুন্দৰ বোলিং প্ৰদৰ্শন কৰিলে গতিকে সেইখনৰ কথা ইয়াত আলোচনা কৰি লাভ নাই কাৰণ সেইখন পিটছ বেলেগ কথা বেলেগ আছিল সেইদিনাখন আৰু ইয়াতো বেলেগ আৰু মোৰ বুধেৰে সেইদিনাখন যদিও বা ভাৰতীয় বেটাৰসকলে আশানুৰূপভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিলে ইউএছএৰ বিৰুদ্ধে প্ৰায়ভাগ বেটাৰে ফেইল হৈছিলে সূৰ্য কুমাৰে ভাল খেলি পেলাই উদ্ধাৰ কৰিবলগীয়া হৈছিলে তেনেকুৱা ধৰণৰ পৰিস্থিতি এখন খেলত দেখিবলৈ নাপায় ইয়াত পৰিস্থিতি বেলেগ হ'ব ইয়াত ভাৰতৰ বেটিং ভাল দেখিবলৈ পাব বহু কেইজন বেটাৰ ইয়াত ভাল কৰিবলৈ কৰা দেখিবলৈ পোৱা যাব বুলি মই আপোনালোকক ক'ব পাৰো প্ৰত্যেকবাৰে প্ৰত্যেক দিনে একে ধৰণৰ খেলে নহয় এইখনত আপোনালোকে ভাল বেটিং দেখিবলৈ পাব ইণ্ডিয়াৰ ফালৰ পৰা আৰু মেইন কথাটো হ'ল যে যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ নামিবিয়াৰ যদি আমি কথা ক'বলৈ যাওঁ টি20 মেচ এখনে অনুষ্ঠিত হৈছে দুটা টিমৰ মাজত আৰু সেইখন ভাৰতে জিকিছিলে টি20 ৱৰ্ল্ড কাপতে সেইখন মেচ আছিলে আৰু সেইহতে যদি আমি ফৰ্মৰ কথা ক'বলৈ যাওঁ লাষ্ট 5খন খেলৰ ভিতৰত ইণ্ডিয়াই 4খন জিকি আহিছে এখন হাৰিছিলে আৰু যেটো নামিবিয়াৰ টিম সেইটোৱে লাষ্ট 5খন খেলৰ ভিতৰত 3খন জিকি আহিছে 2খন হাৰিছিলে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ ৰেকৰ্ড গুগলে কি কয় গুগলে এটা প্ৰেডিকচন দিয়ে গুগলে এইখন খেলৰ ক্ষেত্ৰত ভাৰতক 97% দিছে আৰু নামিবিয়া কেৱল মাত্ৰ 3% হে দিছে অৰ্থাৎ ভাৰতৰ পাল্লাটো বহুত বেছিয়ে ভাৰী বুলি ক'ব বিচৰা হৈছে গুগলৰ প্ৰেডিকচনৰ ফালৰ পৰা গতিকে সেইখিনি আছিল তেনেকুৱা ধৰণৰ কথা সো প্লেইং 11 নো কেনেকুৱা হ'ব পাৰে প্লেইং 11ত কিবা হাল খলনি হ'ব পাৰে নেকি অভিষেক শৰ্মা ভাৰতৰ পেটৰ অসুখ হৈছে বুলি কোৱা হৈছে আৰু হস্পিটেলত ভৰ্তি হৈছে বুলি কোৱা হৈছে আৰু সেইটো ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত অভিষেক শৰ্মাই নেখেলিব পাৰে নেখেলাৰ সম্ভাৱনা বহুত বেছি যেহেতু পাকিস্তানৰ মেচখনো আহি আছে নেক্সট 15 তাৰিখে তাৰ আগত এখন যেহেতু ইমান বহুত বেছিও গুৰুত্বপূৰ্ণ খেল নহয় হেতু কাৰণে যদিও বা ৰিকভাৰী হৈও যায় অভিষেক শৰ্মাই নেখেলিবলৈ আছে নেখেলাৰ সম্ভাৱনা কিন্তু বহুত বেছি বুলি কোৱা হৈছে আৰু সিফালে বুমৰাহ লাষ্টখন খেলত খেলা নাছিল এবাৰ ঘূৰি অহাৰ সম্ভাৱনা আছে সো প্লেইং 11 টো কেনেকুৱা হ'ব তাৰ বিষয়টো ইমান খেলিমেলি হ'ব নালাগে প্লেইং 11 ইমান বেছি খেলিমেলি হ'ব নালাগে লাষ্ট যিখন খেল আছিল ইউএছএ এগেইনষ্টত সেইখনত প্লেইং 11 কেনেকুৱা আছিল সেইটো আমি চাই লওঁ তাত ঈশান কিষণ আৰু অভিষেকে ওপেনিং কৰিছিল তিলক বৰ্মা 1 ডাউন সূৰ্য কুমাৰ ৰিংকু সিং হাৰ্দিক পাণ্ডিয়া শিৱম দুবে অক্ষৰ পেটেল বৰুণ চক্ৰৱৰ্তী অৰ্শদীপ সিং আৰু মহম্মদ সিৰাজ এইটো আছিল লাষ্টখনৰ প্লেইং 11 গতিকে একে থাকিব ইয়াত খেলিমেলি কি হ'ব পাৰে বা কোন নতুনকৈ আহিব পাৰে ইয়াত সো অভিষেক শৰ্মা যদি নাথাকে নথকাৰ সম্ভাৱনাটো মই যেহেতু বেছি বুলি ক'লো হেতু কাৰণে অভিষেক শৰ্মাৰ ঠাইত ইয়াত এখন মেচৰ কাৰণে সঞ্জু স্যামসন আহি যোৱাৰ সম্ভাৱনা আছে যদি অভিষেকে নেখেলে তেতিয়া সঞ্জু স্যামসন আহি যাব আৰু এতিয়া কোৱা হৈছে যে বুমৰাহে প্ৰেক্টিছ পুৰা উধাই প্ৰেক্টিছ কৰি আছে বোলিং প্ৰেক্টিছ কৰি আছে গতিকে বুমৰাহে খেলিবই বুলি কোৱা হৈছে গতিকে যদি বুমৰাহে খেলে তেতিয়া হয়তো অৰ্শদীপ নহয়তো সিৰাজ কোনোবা এজন বলাৰ কিন্তু বহিব লাগিবই যদি টিম মেনেজমেন্টে ভাবে বলে অৰ্শদীপ সিৰাজ দুইজনক নবহা কোনোবা এজনক তেতিয়া দুবেক বহুৱাব পাৰে গতিকে তেনেকুৱাও হ'ব পাৰে যদি অৰ্শদীপ সিৰাজ দুইজন থাকিও বুমৰাহক খেলাবলৈ হয় তেতিয়া দুবেক বহুৱাবলগীয়া হ'ব পাৰে বা তেনেকুৱা আমি দেখিবলৈ পাব পাৰো গতিকে বুমৰাহ আহিলেতো কোনোবা এজনো আউট হ'ব লাগিব বলাৰৰ ভিতৰত কোনোবা এজন আউট হ'ব লাগিব গতিকে তেনেকুৱা আমি দেখিবলৈ পাইছো গতিকে প্লেইং 11 টো এনেকুৱাই হ'ব আপোনালোকে গম পালে কেনেকুৱা হ'ব বুমৰাহ আহি যাব আৰু লগতে কিফালে অভিষেক শৰ্মাৰ ঠাইত সঞ্জু স্যামসন আহি যাব পাৰে এনেকুৱা হ'ব পাৰে প্লেইং 11 সো যেটো নামিবিয়াৰ যদি আমি কথা ক'লে ইণ্ডিয়া লাষ্টখন যেনেকৈ ইউএছএৰ লগত জিকি আহিছিলে নামিবিয়া কিন্তু নিজৰ লাষ্টখন খেল হাৰি আহিছিলে নেদাৰল্যান্ডৰ লগত তেওঁলোক হাৰি আহিছে বৰ ভালকৈ হাৰি অহা নাই বেয়াকৈ হাৰি আহিছে গতিকে হেতু ফালৰ পৰা ইণ্ডিয়া আৰু ভাল হৈ যায় ইমান বেছি বুলে আপসেট কৰিব কিবা কৰিব বা লাষ্ট টাইম ইউএছএৰ নিচিনা খেলিব তেনেকুৱা ধৰণৰ কথা নাই তথাপিতো এওঁলোকৰ কাৰণেও কিন্তু নামিবিয়াৰ কাৰণেও এখন ডুঅৰ ডাই মেচ হয় তেওঁলোকে যেহেতু এখন হাৰিলে আৰু বেছি সমস্যাত পৰিব কিন্তু এনেকুৱা লগা নাই নেদাৰল্যান্ডৰ লগত তেওঁলোকে যেনেকুৱা ধৰণৰ খেল দিলে 156 ৰান কৰিছিলে প্ৰথম বেটিং কৰি হিমানটো আৰু ৰান কি ৰান হয় নহয় গতিকে হেতু ফালৰ পৰা চাবলৈ গ'লে বেটাৰসকলে ইমান বৰ বেছি ভাল প্ৰদৰ্শন কৰা নাই আৰু যেটো নেদাৰল্যান্ডৰ টিম আছিল নামিবিয়াৰ বিৰুদ্ধে বলাৰসকলৰ এগেইনষ্টত বৰ সহজভাৱে হেতু টাৰ্গেট প্ৰাপ্ত কৰিছিল গতিকে হেতুলৈ লক্ষ্য কৰিলে ইণ্ডিয়াৰ এগেইনষ্টত ইমান বৰ বেছি শক্তি প্ৰদৰ্শন কৰিব পাৰিব নালাগে তেওঁলোকে গতিকে এওঁলোকৰ প্লেইং 11 টো লাষ্ট টাইম এনেকুৱা আছিল ইয়াত যদি আপোনালোকে চাই ইয়াত খালখলনি কৰিবলগীয়া হলে তেওঁলোকে বেটাৰ কোনোবা বলাৰ যিমান কেজন বেঞ্চটোত মই এফালে দেখুৱাইছো বেঞ্চত যি কেজন আছে তাৰ ভিতৰৰ পৰা ইয়ালা আহি যাব পাৰে কিন্তু প্লেইং 11 টো এনেকুৱা থাকিব ইয়াত দুজন এজন এওঁলোকৰো খেলিমেলি হ'ব
পাৰে গতিকে এওঁলোকৰ যদি ভাল বেটাৰৰ কথা ক'বলৈ যাওঁ এওঁলোকৰ ফ্ৰাইলিংকে কেতিয়াবা ভাল খেলে লফটি ইটন ভাল নাম থকা কেপ্টেইনজন ইৰাছমাছ তেওঁ কেতিয়াবা ভাল খেলি লয় স্মিথ বলিং অলৰাউণ্ডাৰ স্মিথে কিন্তু ভাল খেলে কেতিয়াবা বাকী তেনেকুৱা বিশেষ নাই ৰুবেন ট্ৰুম্পেলমেন তেওঁ ভাল বলিং কৰে ভাল ছুইং কৰা এজন বলাৰ হয় ট্ৰাম্পেলমেন তেওঁ মানে বিশেষ আগতে নাম আছে গতিকে এইকেইজনে বাকী তথাপিতো যিমান নাম থাকিলেও যি কৰিলেও ইণ্ডিয়াৰ সমানটো হ'ব নোৱাৰে ন নম্বৰ 1 ৱৰ্ল্ডৰ টীম হয় ন গতিকে পাত্তা পাব নালাগে সেইটো দিশৰ পৰা চাবলৈ গ'লে বাকী ইণ্ডিয়াৰ এতিয়া কোনে ভাল কৰিব পাৰে লাষ্টখনতো সূৰ্য কুমাৰে ভাল কৰিছিলে সূৰ্য কুমাৰৰ মই ফৰ্মটো ভাল দেখিছোঁ সূৰ্য কুমাৰে আকৌ উৰাব লাগে বুলি মই আশা কৰিব পাৰোঁ তাৰ উপৰি ঈশান কিষণেও উৰাব পাৰে লাষ্ট টাইম যদিও বা ইমান বেছি নোৱাৰিলে তথাপিতো এইখনত আশা কৰিব পাৰি দেন তিলক বৰ্মাৰ পৰা মই আশা কৰিব পাৰোঁ সকলো মেটছত যে সকলোৱে ভাল খেলিব তেনেকুৱা কথা নাথাকে কোনোবাই এখন খেলত যদি কোনোবাই বহুত বেছি ভাল খেলি দিয়ে কোনোবা নেক্সটখন খেলত বেলেগ এজনেও ভাল খেলিব পাৰে গতিকে এইখন খেলত যদি বেলেগ কোনোবাই ভাল খেলা যদি কথা ক'বলৈ যাওঁ তিলক বৰ্মাই ভাল খেলিব পাৰে ৰিংকুৱে ভাল খেলিব পাৰে হাৰ্দিকে লাষ্টখনত ফেল মাৰিছিলে হাৰ্দিকেও ভাল খেলিব পাৰে ক'ব নোৱাৰে কোনজনে কেতিয়া ভাল কৰি দিয়ে কিন্তু পৰিস্থিতিৰ লগতো কথা কেতিয়াবা সোনকালে বেলেগ আউট হৈ গ'লে বেলেগে ভাল খেলে কথাবোৰ তেনেকুৱা হয় কিন্তু মই ভাবোঁ যে সূৰ্য কুমাৰেতো মাৰিবই সূৰ্য কুমাৰ তিলক আৰু ঈশান এইকেইজনৰ ভিতৰত কোনোবা দুজনেতো চলিব নিচিনা লাগিছে হাৰ্দিক পাণ্ডিয়াও অলপ মাৰিব নিচিনা লাগিছে গতিকে এনেকুৱাই বাকীটো স্পিনত ফচিব যিসকল নামিবিয়াৰ বেটাৰ থাকে তেওঁলোকে বৰুণ চক্ৰৱৰ্তী স্পিনত ফচিব অক্সৰৰ স্পিনত ফচিব স্পিনতটো ফচিবই কোনো কথাই নাই তেওঁলোকৰ লাষ্ট যিখন ইণ্ডিয়াৰ এগেইনষ্টত খেল খেলিছিলে তাত আমি দেখিবলৈ পাইছিলোঁ তাতো তেনেকুৱাই আমি দশা দেখিবলৈ পাইছিলোঁ বাকী পেচাৰসকলেও ভাল কৰিব গতিকে বলাৰটো টপ ক্লাছ হয় আমাৰ ইণ্ডিয়াৰ অলৰাউণ্ডাৰো বহুত আছে বলাৰো বহুত আছে ভাল ফৰ্মত আছে গতিকে ভাল কৰিব লাগে নামিবিয়াৰ নিচিনা টীমৰ লগত যদিও বা এবাৰ আমি টি20 ৱৰ্ল্ড কাপত দেখিছোঁ যে অকণমান তলৰ টীমবিলাকেও কিন্তু ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে গতিকে পাতলভাৱে ল'লে নহ'ব পাতলভাৱেতো কোনো টীমকে নলয় আমাৰ ইণ্ডিয়ান টীমটোৱে পাতলভাৱে নলয় লাষ্ট টাইম কি হৈছিলে বলিং পিটছৰ কাৰণে পাতলভাৱে কিন্তু ল'লে নহ'ব পাতলভাৱে লোৱা নাই এবাৰ আপোনালোকে দেখিবলৈ পাইছে কোনোটো টীমে পাতলভাৱে ল'ব পৰা অৱস্থাত নাই গতিকে সেইবিলাকৰ পৰা গম পাইছে এতিয়া টি20 ৱৰ্ল্ড কাপত কেনেকুৱা মেটচ হৈ আছে দেখিছে আমাৰ ইণ্ডিয়ান টীমেও দেখিছে মেনেজমেণ্টেও দেখিছে গতিকে এনেও পাতলভাৱে কোনো টীমক নলয় ভালদৰে খেলিব ভাল মনোভাৱেৰে খেলিব মানে ইমান পাতলভাৱে ইমান একেবাৰে একো নাইকিয়া টীম নিচিনাকৈ মানে এগেইনষ্টত নানামে মানে তেনেকৈ গতিকে এখন ভাল খেল চাবলৈ পাম বুলি আশা কৰিলোঁ ভাৰতৰ ডমিনেঞ্চে মোৰ বোধেৰে দেখিবলৈ পাব লাগে ইমানো বৰ বেছি হেৰি হ'ব নালাগে ফাইট হ'ব নালাগে তেওঁলোকৰ ফালৰ পৰা আৰু ইণ্ডিয়াৰ যিহেতুকে এখন জিকিলে 2 পইণ্ট পাই আছে বৰ্তমান সময়ত মই যদি আপোনালোকক পইণ্টছ টেবুলখন দেখাওঁ গতিকে পইণ্টছ টেবুলত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট এখন খেল জিকাটো পইণ্টছ টেবুলত আগবাঢ়ি যাব লাগিব 15 তাৰিখেতো ডাঙৰ খেল পাকিস্তানৰ লগত ইয়াৰ গোটেই যদি আমি গ্ৰুপটোৰ কথা চাবলৈ যাওঁ পাকিস্তানেই একমাত্ৰ প্ৰতিদ্বন্দ্বিতামূলক অলপ টীম যদি ডাঙৰ টীমৰ যদি আমি কথা ক'বলৈ যাওঁ এইটো গ্ৰুপ পৰ্যায়ৰ পৰা বাৰু ভাৰতে ভালদৰে আগবাঢ়ি যাব লাগে কোনো খেলিমেলি হ'ব নালাগে পাকিস্তান আৰু ভাৰত এই দুটা টীমে আগবাঢ়ি যাব নিচিনা লাগিছে এতিয়া সদ্যহতে দেখাত গতিকে সেইটোৱে পইণ্ট পাই মুঠতে আগবাঢ়ি যাব লাগে গোটেই যদি টুৰ্ণামেণ্টটোত আনবিটেন হৈ থাকিব পাৰে তেতিয়াতো ভালেই হয় লাষ্ট টাইমৰ নিচিনাকৈ লাষ্ট টাইম আপোনালোকে দেখিছিলে যে আনবিটেন হৈ থাকিলে গোটেই টুৰ্ণামেণ্টটো 2024 টি20 ৱৰ্ল্ড কাপত ৰোহিত শৰ্মাৰ নেতৃত্বত যেনেধৰণে জিকিছিলে বাৰ্বাডছত ফাইনেলত গৈ চাউথ আফ্ৰিকাক হৰুৱাই গতিকে সেই মানে তেনেকৈ মানে আনবিটেন হোৱাটো আমি বিচাৰোঁ আৰু এটা কথা দেই বাকীবিলাক টীমে কিন্তু বহুত শক্তি প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিলে আফগানিস্তানৰ এগেইনষ্টত চাউথ আফ্ৰিকা টীমটোৱে কেনেকুৱা ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে ইংলেণ্ডৰ টীমটোৱেও কিন্তু বৰ বেলেগ ধৰণৰ শক্তি প্ৰদৰ্শন কৰি আছে যদিও বা নেপালৰ লগত তেওঁলোকৰ অলপ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে তথাপিতো কিন্তু বেটাৰসকলে সাংঘাতিক পিটন দিছে ঠিক একেদৰে চাউথ আফ্ৰিকাৰ বেটাৰসকলেও ভাল পিটন দিছে এনেকুৱা দেখিবলৈ পাইছোঁ গতিকে সেই লেভেলটো আমাৰ ইণ্ডিয়ান টীমে দেখুওৱাৰ দৰকাৰ আছে প্ৰথমখনত বাৰু যি হ'ল ছেকেণ্ডখনত মই আশা কৰিছোঁ ছেকেণ্ডখনৰ পৰা সেই যিটো ফৰ্ম বেটাৰবিলাকে ধুলাই দিয়ে সেই বস্তুটো আহিবগৈ ইণ্ডিয়াৰ আচল ধুলাইবিলাক দেখিবলৈ আছে আৰম্ভণি হৈছে লাহে লাহে চব আহিব ফৰ্মত লাহে লাহে আচল মানে পাৰফৰ্মেঞ্চবিলাক ওলাই আহিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি অলপ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব হাইপ দি দিব আজিকালি হাইপ ইম্পৰ্টেণ্ট চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত টি20 ৱৰ্ল্ড কাপটো চলি থকা সময়ছোৱাতে আমাৰ 1 লাখ কৰিব পাৰিলে ভাল হয় 60 70 80 হোৱা নাই ক'ত 1 লাখ বহুত দূৰত আছে আপোনালোকে শ্বেয়াৰ কৰি দিলে সেইটো হ'ব পাৰে গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ক্ৰিকেট চোৱা মানুহবিলাককো ক'ব চেনেলটো চাবলৈ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ।